নমস্কাৰ বন্ধুসকল, আজি আমি আলোচনা কৰিম ভাৰতৰ ৰাজ্যসমূহৰ ৰাজধানীৰ বিষয়ে। বলক তেনেহ'লে ভিডিঅ'টি পলম নকৰি আৰম্ভ কৰোঁ। বন্ধুসকল, অন্ধ্ৰ প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল হায়দৰাবাদ। অৰুণাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল ইটানগৰ। অসমৰ ৰাজধানীৰ নাম হ'ল দিছপুৰ, গুৱাহাটী। উত্তৰ প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল লক্ষ্ণৌ। উত্তৰাখণ্ডৰ ৰাজধানীৰ নাম হ'ল দেৰাডুন। উৰিষ্যা ৰাজ্যৰ ৰাজধানীৰ নাম হ'ল ভুৱনেশ্বৰ। কৰ্ণাটকৰ ৰাজধানীৰ নাম হ'ল বাংগালুৰু। কেৰালা ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল তিৰুৱন্তপুৰম। গুজৰাট ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল গান্ধীনগৰ। গোৱা ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল পানাজী। ছত্তীশগড় ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল ৰায়পুৰ। ছিকিম ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল গেংটক। ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানীৰ নাম হ'ল ৰাঁচী। তামিলনাডু ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল চেন্নাই। তেলেংগানা ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল হায়দৰাবাদ। ত্ৰিপুৰা ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল আগৰতলা। নাগালেণ্ডৰ ৰাজধানীৰ নাম হ'ল কহিমা। আপোনালোকে ভিডিঅ'খন চাই ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। বন্ধুসকল, পঞ্জাৱ ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল চণ্ডীগড়। পশ্চিমবংগ ৰাজ্যৰ ৰাজধানীৰ নাম হ'ল কলকাতা। বিহাৰ ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল পাটনা। মণিপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম হ'ল ইম্ফল। মধ্যপ্ৰদেশৰ ৰাজধানীৰ নাম হ'ল ভূপাল। মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজধানীৰ নাম হ'ল মুম্বাই। মিজোৰামৰ ৰাজধানীৰ নাম হ'ল আইজল। মেঘালয় ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল শ্বিলং। ৰাজস্থান ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল জয়পুৰ। হাৰিয়ানা ৰাজ্যখনৰ ৰাজধানীৰ নাম হ'ল চণ্ডীগড়। হিমাচল প্ৰদেশৰ ৰাজধানীৰ নাম হ'ল চিমলা। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। ধন্যবাদ।